মনোজ গোস্বামী হাই 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 জাতি দালাল মনোজ গোস্বামী হাই 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 দেখুন তো জাতি গোস্বামী মনোজ গোস্বামী হাই হাই গান কইও মনোজ গোস্বামী হাই 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 আহমা কত মন্তব্য কৰা বিৰত থাকক বিৰত থাকক আহমা কত মন্তব্য কৰা বিৰত থাকক বিৰত থাকক মনোজ গোস্বামী মুৰ্দাবাদ 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 মনোজ গোস্বামী মুৰ্দাবাদ 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 মনোজ গোস্বামী মুৰ্দাবাদ 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 গোস্বামী মুৰ্দাবাদ মনোজ গোস্বামী মুৰ্দাবাদ মনোজ গোস্বামী মুৰ্দাবাদ 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 আহমা কত বাক্য নখাব 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 আহমা কত বাক্য নখাব 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 আহমাৰ ব্ৰাট কত বাক্য নচলিব 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 আছে হেংগাং লোৱা নাই হেংগাং ৰক্ষা নাই আছে হেংগাং লোৱা নাই হেংগাং ৰক্ষা নাই মনোজ গোস্বামী হাই 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 কত মন্তব্য নচলিব 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 আহোমৰ কত মন্তব্য নচলিব 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 মনোজ গোস্বামী হাই 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 সাংবাদিক বুলি কয় কিন্তু আমি লজ্জাবোধ কৰিছো যেটো আমি চতুৰ্থ স্তম্ভ বুলি আমি সন্মান কৰোঁ তেখেতে এজনে জ্ঞানী নহয় এতিয়া অজ্ঞানী এজন ব্যক্তি বুলি আমি পৰিচিত হৈছে আৰু তেখেতে আহোম জাতিক লৈ ইমান কটু মন্তব্য কৰিছে হয় তেখেতে ইতিহাস নেজানে ইতিহাস ভালকৈ অধ্যয়ন কৰক তেখেতক মানে তেখেতলৈ এইটো সকিয়নি জনাইছোঁ আৰু তেখেতৰ লগতে আৰু বহুত দিনৰ পৰা আমি দেখি আহিছোঁ ফেচবুকতে হওক বা অন্যান্য মাধ্যমত হওক তেখেতসকলে আমাৰ আহোম জাতিটোক লৈ বহুত কটু মন্তব্য প্ৰকাশ কৰে গতিকে এইবিলাক যাতে ভৱিষ্যতলৈ নহয় সকলোকে আমি আজি সকীয়াই দিছোঁ আৰু আমাৰ টাই আহোম মহিলা পৰিষদৰ তৰফৰ পৰা এইটো এটা তীব্ৰ প্ৰতিবাদ আজি কৰিছোঁ আৰু লগতে তেখেতসকলক সকীয়াই দিছোঁ ভৱিষ্যতে যেনে এনে কাৰ্যৰ পৰা বিৰত থাকে ধন্যবাদ বছৰ ৰাজত্ব কৰা আহোম এটা ৰাজকীয় জাতি আৰু আমি এটা কথা লক্ষ্য কৰি আহিছোঁ প্ৰতি মুহূৰ্ততে বিভিন্ন স্তৰৰ পৰা এই আহোমক লৈ বহুতো মানুহে আহোমে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে মনোজ গোস্বামীও তাৰ ব্যতিক্ৰম নহয় গতিকে আজি আমি টাই আহোম যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ অনাগত দিনত এই ৬০০ বছৰ ৰাজত্ব কৰা স্বৰ্গদেউ চুকাফাই গঢ় দি থৈ যোৱা এই আহোম জাতিৰ ওপৰত যাতে কোনো ধৰণৰ কোনো কটু মন্তব্য নকৰে তাৰ বাবে তীব্ৰ সকিয়নি দিছোঁ আৰু আমি এটা কথা দেখা পাইছোঁ যে অসমত শেহতীয়াকৈ টাই আহোম জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত চৰকাৰে যি ভূমিকা লৈছিল তাৰ বাবে অসমখন জাতিটোক ভাগ ভাগ কৰিবলৈ এছাম ব্ৰাহ্মণ্যবাদে তেখেতসকলে কটু মন্তব্য কৰি জাতিটো ভাগ ভাগ কৰিব লৈছে তাৰ প্ৰতিবাদ স্বৰূপে আমি টাই আহোম মহিলা পৰিষদ লখিমপুৰ জিলা সমিতি টাই আহোম যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে আজি মনোজ গোস্বামীৰ পুত্ৰলিকা দাহ কৰি আমি সকীয়াই দিছোঁ যাতে অনাগত দিনত অনাগত সময়ত এনেধৰণৰ তুচ্ছ তাচ্ছিল্য মন্তব্যৰ পৰা বিৰত থাকক অন্যথা কিন্তু ৰাজহুৱা স্থানত সুশৰীৰে অপমানিত হ'বলৈ সাজু হৈ থাকক ৬০০ বছৰ ৰাজত্ব কৰা আহোম জাতিটোক যি লৈ তুচ্ছ তাচ্ছিল্য কৰিছে তাৰ বাবে আমি টাই আহোম জনগোষ্ঠীটোৰ হৈ টাই আহোম যুৱ পৰিষদে আজি এক তেখেতৰ পুতলিকা কাৰ্যসূচী লৈছোঁ আৰু আমি নিজকে লজ্জিত কৰিছোঁ যিটো সময়ত অসম চৰকাৰখনে আহোম জাতিটোৰ কীৰ্তিচিহ্নসমূহকে ধৰি আহোম বীৰসকলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়িছে সেই সময়ত এনেধৰণৰ এজন তথাকথিত নীলা সাজ পৰিহিত সাংবাদিকে নিজকে জাতিৰ দালাল বুলি আমি আখ্যা দিওঁ তেখেতে এনেদৰে আমাৰ জাতিটোক লৈ টাই আহোমক লৈ এনেকৈ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে তাৰ বাবে আমি নিজে লজ্জিত অনুভৱ কৰিছোঁ আৰু তেখেতক এই মঞ্চৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ তেখেতে যদি ৰাজহুৱাভাৱে কাণত ধৰি টাই আহোম জাতিটোৰ ওপৰত যি তুচ্ছ তাচ্ছিল্য কৰিছে ক্ষমা নকৰে তেওঁ ক্ষমা নিবিচাৰে তেন্তে কিন্তু আমি পৰৱৰ্তী সময়ত টাই আহোম যুৱ পৰিষদে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।